আহাই নাই, পানীয়ে আহিছে গোটেইখিনি। আগন্তুক দিনত যাতে এনেকুৱা ঘটনা নঘটে তাৰ কাৰণে ইয়াত কিবা এটা একশ্যন লোৱাটো আমি বিচাৰিছোঁ। আৰু আমাৰ গাড়ী চবৰে কিমানখন গাড়ী বেয়া হৈছে, 10-12খন গাড়ী বেয়া হৈছে। একেখনটো ওচৰত বেয়া হোৱা গাড়ী, দূৰত বেয়া হোৱা গাড়ীখিনি কি হৈছে অৱস্থা? ইমান টকা দি গাড়ী এখন কিনে আৰু এওঁলোকে ইমান অৱহেলা কৰিছে যে ৰাতিপুৱা এবাৰ চেক কৰা নাই। এতিয়া চাওক, ৰাতিপুৱা 8:30টাৰ পৰা 9টাৰ ভিতৰত ৰাস্তাত যিমানবোৰ বাইক দেখে, গাড়ী দেখে, চবতো অফিচিয়েল মানুহ, চব নিজৰ স্কুলত যায়, কোনোবাই নিজৰ কামত যায়। তো ইয়াতে আমি ৰাতিপুৱা 8:30, 8:45 যেনেকুৱা টাইমত যিমানে ভৰাইছিলে, মই প্ৰথমতে ভৰাইছিলোঁ, মোৰ বাইকখন 100 মিটাৰো যোৱা নাই, ষ্টাৰ্ট বন্ধ হ'ল। তাৰপিছতে এওঁ আহিলে, এওঁৰ বাইকখনো ভুল মানে ষ্টাৰ্ট বন্ধ হ'ল। মই ভাবিলোঁ আমাৰ বাইকখনৰে সমস্যা নেকি। পিছত যেতিয়া দেখিলোঁ যে ওচৰ পাজৰ গোটেইবোৰ বাইক একেলগে ষ্টাৰ্ট বন্ধ হ'ব আৰম্ভ কৰিছে, তেতিয়া লগে গোটেইবোৰে চিন্তা কৰা হ'ল যে তেলটো এইটো ডিপুৰ পৰা ভৰোৱাইছিলে। লগে আমি ইয়াতে আহিলোঁ গোটেইখিনি, আৰু ইফালৰ পৰা আহিলে বহুতকেইখন বাইক, ইফালৰ পৰা আহিলে মোটামুটি 12-15খনমান বাইক, বেছিয়ে হ'ব চাগে। কিছুমানে বাইক থৈ গুচি গ'ল নিজৰ কামত। পিছত আহি দেখা পালোঁ যে এইটো টেংকি আপোনালোকে দেখা পায়, মোক লৈ গৈছে। তাতে এজনে নামি কিনে কুঁৱা টাইপ মানে কি এইটো নাজানো, তাৰ পৰা পানী উলিয়াই আছে বাল্টিৰে। মই এইটোৱে কথা যে যদি তাতে পানী আছে বুলি, লিকেজ হৈছে বুলি তেওঁলোকে জানে, তেওঁলোকে আগতীয়াকৈ এটা ইনফৰমেশ্যন আমাক দিব লাগিছিলে। আধা ঘণ্টা এটা তেওঁলোকে দেৰিকৈ এইটো খোলক, হয়নে নহয়? এইটো কমপ্লিটলি এটা তাৰমানে কি আৰু এটা মানে একদম ইৰেছপনচিবল কাম এটা তেওঁলোকে কৰিছে, একদম নেগলিজেঞ্চ। সেইটো সকলোৱে একেমুখে কৈছে, আৰু 1-2খন বাইকৰ নহয়, সকলো বাইক। সেই নেগলিজেঞ্চটোৰ কাৰণে আমাক কোনে এতিয়া ভৰপাইটো কি হ'ব? কম্পেনচেশ্যনটো আমাক লাগিব। বাইকখনটো বৰবাদ হ'লেই, এতিয়া তেলটো উলিয়াই পানীটো উলিয়াই তেল ভৰাই কিনে ষ্টাৰ্ট কৰি দিব সিহঁতে। কিন্তু মোটামুটি এতিয়া নতুন স্কুটি সদায় এনেকৈ হ'লে নহ'ব নহয়। তেওঁলোকে এটা ছাৰ্ভিচ দিছে, ছাৰ্ভিচটোৰ কোনো ধৰণৰ ইৰেছপনচিবল ছাৰ্ভিচ এটা দিলে নহ'বতো। সেইটোৱে আমাৰ ক'বলগীয়া। এতিয়া বাইক ভাল কৰি দিয়া, পইচা দিয়া, সেইটোতে সীমাবদ্ধ হৈ থাকিব নালাগে কথাবোৰ হৈছে দায়িত্ব কেলে নাই মানুহবোৰৰ অকণমান নিজৰ কামৰ প্ৰতি? যদি এজন পেচেণ্ট নি পেলাই এইটো অৱস্থা হ'লহেঁতেন, তেতিয়া কি হ'লহেঁতেন? সেই ৰোগীজনৰ অৱস্থাটো কি হ'লহেঁতেন? গতিকে তেওঁলোক সতৰ্ক হ'ব লাগে আগলৈ, এনেকুৱা যাতে নহওক। আগতেও তেনেকুৱা আমি শুনিছিলোঁ, আৰু বহুতে কৈছিলে ইয়াত তেল নভৰাবলৈ, কিন্তু আমি বহুত দিন খোলাৰ পৰা বুলি আমি তেল ভৰায়ে আছোঁ, একো আমি আগতে দিগদাৰ পোৱা নাই, এইবাৰহে প্ৰথম পাইছোঁ। কিন্তু তেনেকুৱা যাতে পৰ্যায় নহওক, যাতে মৃত্যুমুখত কোনোবা পৰিব লাগে, সেইটোৰ পৰা তেওঁলোক সতৰ্ক হওক।